ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো এটা উদ্বেগজনক খবৰ কিয়নো গুৱাহাটী মহানগৰীৰ এতিয়া প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে বনজুই যদি নৰকাসুৰ পাহাৰলৈ চাই যদি ভঙাগড়ৰ পাহাৰলৈ চাই তেনেহলে কেৱল জুই আৰু জুই এতিয়া ন অঞ্চললৈ জুই বিয়পিছে আৰু তাৰ পাছতে এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাইছো মহানগৰীৰ পাহাৰত বিধ্বংসী বনজুই আৰু বনজুইৰ বাবে এক প্ৰকাৰ ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে মুহূৰ্তৰ ভিতৰতে জুইয়ে চানি ধৰিছে নৰকাসুৰৰ পাহাৰত এতিয়া জেনিয়ে চাই কেৱল দাউ দাউকৈ জ্বলি উঠিছে বিস্তীৰ্ণ অঞ্চল কেৱল নৰকাসুৰ পাহাৰেই নহয় ভঙাগড় পাহাৰতো হাহাকাৰ অৱস্থা হাজাৰ হাজাৰ লোক এতিয়া শংকিত হৈ পৰিছে ইফালে দেখিবলৈ পোৱা গৈছে 80 কিলোমিটাৰ প্ৰতি ঘণ্টাত বতাহ ধুমুহা অহাৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰা হৈছে আৰু তাৰ মাজতে ইটো অঞ্চলৰ পৰা সিটো অঞ্চললৈ বিস্তীৰ্ণ ৰূপত জুই বিয়পি পৰিছে মহানগৰীৰ পাহাৰত বিধ্বংসী বনজুই এক্সক্লুসিভ দৃশ্যাংশ টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত ভিডিঅ' দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছে নৰকাসুৰ পাহাৰৰ দৃশ্যাংশ নৰকাসুৰ পাহাৰৰ দৃশ্যাংশ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক দেখুৱাইছো কেৱল দাউ দাউকৈ জুই আৰু জুই এয়া নৰকাসুৰ পাহাৰ আৰু সমান্তৰালকৈ ভঙাগড়ৰ পাহাৰলৈ যদিহে আপুনি চকু ফুৰাই তেনেহলে চাৰিওফালে কেৱল জুই আৰু জুই এফালৰ পৰা শুকান পাতসমূহ জ্বলি উঠিছে আৰু দিনৰ ভাগত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছিল ধূলিৰ ধুমুহা শুকান হৈ আছে সমগ্ৰ অঞ্চল আৰু শুকান এই অঞ্চলটোত এতিয়া গুৱাহাটী মহানগৰীত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে দৃশ্যাংশ টাইম 8 দৰ্শকসকলক দেখুৱাইছো শুকান খৰাপাতত এতিয়া জুই লাগিছে বনজুইৰ বাবে গুৱাহাটী মহানগৰীৰ পাহাৰত এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে নৰকাসুৰ পাহাৰ GMCHৰ সমীপৱৰ্তী ভঙাগড় পাহাৰ এতিয়া জেনিয়ে চাই কেৱল জুই আৰু জুই বনজুইৰ গ্ৰাসত এতিয়া সমগ্ৰ গুৱাহাটী মহানগৰীৰ দাঁতিকাষৰীয়া অঞ্চলসমূহে হওক মহানগৰীৰ জনতা এতিয়া অধিক সন্ত্ৰস্ত হৈ পৰা পৰিলক্ষিত হৈছে সকলোৱে একেমুখে এজাক বৰষুণৰ বাবে আশা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ঈশ্বৰৰ ওচৰতে একমাত্ৰ প্ৰাৰ্থনা জনাইছে যে বৰষুণ এজাক লাগে বনজুই নুমাব লাগে আৰু এটা বিস্তীৰ্ণ অঞ্চল দাউ দাউকৈ জ্বলি ভস্মীভূত হোৱাৰ পৰা বচাব লাগে ভগৱানে এক প্ৰকাৰ এনেধৰণৰ প্ৰাৰ্থনা এতিয়া গুঞ্জৰিত হৈ উঠিছে গুৱাহাটী মহানগৰীত কিন্তু আজিৰ দিনটোত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ যদিহে আগলি বতৰা চায় তেনেহ'লে প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ গতিৰ বেগত ধুমুহা আহিব ধূলিৰ ধুমুহা দিনৰ ভাগতো আহিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী নৰকাসুৰ পাহাৰলৈ যদিহে চকু ফুৰাই যদিহে ভঙাগড়ৰ সমীপৱৰ্তী ভঙাগড় পাহাৰ আৰু GMCHৰ সমীপৱৰ্তী পাহাৰখনলৈ যদিহে চকু ফুৰাই তেনেহ'লে এনেধৰণৰ দৃশ্য এতিয়া সুলভ হৈ পৰিছে গুৱাহাটী মহানগৰীত যাৰ ফলশ্ৰুতিত পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকল যিসকল লোকে পাহাৰৰ টিঙত বসবাস কৰে গুৱাহাটী মহানগৰীত কেইবাটাও পাহাৰ আছে এই পাহাৰসমূহত বসবাস কৰা লোকসকল অধিক বিপদত পৰা পৰিলক্ষিত হ'ব আৰু ইতিমধ্যে শংকা প্ৰকাশ কৰিছে যদিহে আপুনি দশম অসম আৰক্ষী বাহিনীৰ থকা যি কেম্প সেই কেম্পৰ ৰাস্তাৰে যদিহে আপুনি বাট লয় তেনেহ'লে সোঁফালে থকা শিৱ মন্দিৰটোৰ কাষৰ দৃশ্যাংশ গণেশ মন্দিৰটোৰ কাষৰ দৃশ্যাংশ ওপৰৰ শুকান পাহাৰটোত চেগুন গছৰ মাজে মাজে এতিয়া কেৱল বনজুই আৰু এফালে যদি বনজুই ওপৰত ভূতৰ ওপৰত দানহ পৰা দি এতিয়া ফেৰফেৰীয়া বতাহ আৰু এই বতাহৰ বাবে ক্ৰমাগতভাৱে এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ বিয়পিছে জুই যাৰ ফলশ্ৰুতিত অধিক সন্ত্ৰস্তময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে কিয়নো এতিয়া গুৱাহাটী মহানগৰীত অধিকাংশ লোক পাহাৰত বসবাস কৰে আৰু পাহাৰত বসবাস কৰা লোকসকলৰ বাবে ই এক যথেষ্ট প্ৰত্যাহ্বান হিচাপে থিয় দিয়া পৰিলক্ষিত হৈছে ভঙাগড় পাহাৰ নৰকাসুৰ পাহাৰৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো দৃশ্যাংশ দেখিলে বুকু কঁপি উঠিব আপোনাৰ কিয়নো চেগুন গছৰ শাৰী শাৰী বাগান আৰু এই চেগুন গছৰ শাৰী শাৰী বাগানৰ তলত এয়া সৰাপাত আৰু এক প্ৰকাৰ সমগ্ৰ পৰিৱেশ শুকান হৈ আছে আৰু শুকান হৈ থকা পৰিৱেশৰ মাজত এতিয়া বনজুইয়ে গ্ৰাস কৰা পৰিলক্ষিত হৈছে দাউ দাউকৈ জ্বলি উঠিছে প্ৰশাসন ব্যৱস্থাক ইতিমধ্যেই যৎপূৰ্ণাচি চেষ্টা অব্যাহত ৰাখিবৰ বাবে অনুৰোধ জনোৱা হৈছে পাহাৰত বসবাস কৰা লোকসকলৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে আৰু সমান্তৰালকৈ এই জুই কেতিয়া নিৰ্বাপন হ'ব এই জুই নিৰ্বাপনৰ বাবে দপদপীয়া এজাক বৰষুণৰ প্ৰয়োজন হ'ব কিন্তু আজিৰ দিনটোত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই যি প্ৰেডিকশ্যন আগবঢ়াইছে সেই প্ৰেডিকশ্যনত কিন্তু গুৱাহাটী মহানগৰীত কোনো ধৰণৰ এলাৰ্ট নাই বৰষুণৰ সম্ভাৱনীয়তা গুৱাহাটী মহানগৰীত উল্লেখ নাই ৰাজ্যৰ আন প্ৰান্তত যদি অৰেঞ্জ এলাৰ্ট জাৰি হৈ আছে গুৱাহাটী মহানগৰী কামৰূপ মেট্ৰ' অথবা কামৰূপ গ্ৰাম্যত কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ এলাৰ্টৰ কথা উল্লেখ কৰা নাই যদিও
ধূলিৰ ধুমুহাৰ কথা কিন্তু প্ৰেডিকশ্যনত উল্লেখ কৰা হৈছে। তেনে পৰিপ্ৰেক্ষিতত অধিক সন্তুষ্ট হৈ পৰিছে গুৱাহাটী মহানগৰীৰ পাহাৰত বসবাস কৰা লোকসকল, কিয়নো গুৱাহাটী মহানগৰীৰ নৰকাসুৰ পাহাৰৰ দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আমি পোনপটীয়া সন্তোষৰ মাজত দেখুৱাই আছোঁ। এয়া কিছু সময় পূৰ্বৰ দৃশ্যাংশ। এই মুহূৰ্ততো এইদৰেই ডাউ ডাউকৈ জ্বলি আছে গুৱাহাটী মহানগৰীৰ নৰকাসুৰৰ পাহাৰ। নৰকাসুৰ পাহাৰ, ভঙাগড়ৰ সমীপৱৰ্তী ভঙাগড় পাহাৰ, GMCHৰ সমীপৱৰ্তী ভঙাগড় পাহাৰ আৰু সমান্তৰালকৈ দশম অসম আৰক্ষী বাহিনীৰ যি ছাউনি আছে, দশম অসম আৰক্ষী বাহিনীৰ ছাউনিলৈ যদিহে আপুনি ভঙাগড়ৰ পৰা ভঙাগড় মেডিকেল কলেজৰ পৰা যদিহে দশম অসম আৰক্ষী বাহিনীৰ ছাউনিলৈ আপুনি যাত্ৰা কৰে, তেনেহ'লে দশম অসম আৰক্ষী বাহিনীৰ ছাউনি নাপাওঁতে সোঁফালে এটা শিৱ মন্দিৰ পাব আৰু শিৱ মন্দিৰ কাষৰ পৰাই আপুনি যদি পাহাৰৰ উপৰিভাগলৈ কাৰ্গিলৰ দিশলৈ যদিহে চকু ফুৰাই তেনেহ'লে এনে দৃশ্য এতিয়া সুলভ হৈ আছে, যি দৃশ্যই মুহূৰ্ততে আপোনাৰ বুকু কঁপাই তুলিব, কিয়নো সমগ্ৰ পৰিৱেশ এতিয়া শুকান হৈ আছে। এফালে ধূলিৰ ধুমুহা আৰু আনফালে ভূতৰ ওপৰত দানৱ পৰা দি এতিয়া বনজুইয়ে গ্ৰাস কৰিছে আৰু গুৱাহাটী মহানগৰীত বাস কৰা প্ৰতিগৰাকী লোক অধিক সন্তুষ্ট হৈ পৰিছে। গুৱাহাটী মহানগৰীৰ জনতা যিসকলে পাহাৰত বসবাস কৰে সেইসকল লোকৰ বাবে অধিক স্পৰ্শকাতৰ হৈ পৰিছে এই বিষয়টো, কিয়নো গুৱাহাটী মহানগৰীৰ পাহাৰৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছে। এয়া নৰকাসুৰ পাহাৰ বুলি প্ৰাথমিক খবৰ আহি পৰিছে। ইয়াৰ কিছু সময় পূৰ্বে দেখিবলৈ পোৱা গৈছিল টাইমিটৰ সাংবাদিকগৰাকীয়ে ইতিমধ্যে এই খবৰ যুগুতাই আনিছে আৰু এয়া টাইমিটৰ কেমেৰাত বন্দী হোৱা দৃশ্যাংশ। নৰকাসুৰ পাহাৰত ডাউ ডাউকৈ জুই লাগিছে, ভঙাগড় পাহাৰত ডাউ ডাউকৈ জুই লাগিছে। GMCHৰ সমীপৱৰ্তী পাহাৰলৈ যদি এতিয়া আপুনি চকু ফুৰাই তেনেহ'লে এনে দৃশ্য এতিয়া সুলভ হৈ পৰিছে, যি দৃশ্যই স্বাভাৱিকতেই আপোনাক শংকিত কৰি তুলিব। আৰু আনফালে যদিহে এইফালে দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰোঁ, এই প্ৰান্তটোলৈ মন কৰক, এই প্ৰান্তটো হৈছে গুৱাহাটী মহানগৰীৰ GMCHৰ পৰা আপুনি যদিহে যাত্ৰা আৰম্ভ কৰে দশম অসম আৰক্ষী ছাউনিৰ দিশে, দশম অসম আৰক্ষী ছাউনিৰ দিশে যাত্ৰা কৰোঁতে এই গণেশ মন্দিৰটো আপুনি পাব সোঁফালে। দশম অসম আৰক্ষী ছাউনি নাপাওঁতে এই গণেশ মন্দিৰটো আপুনি দেখিব আৰু গণেশ মন্দিৰৰ উপৰিভাগলৈ আপুনি যদিহে লক্ষ্য কৰে তেনেহ'লে দেখিব ডাউ ডাউকৈ গোটেই পাহাৰখনত কেৱল জুই আৰু জুই। জুইয়ে এক প্ৰকাৰ চানি ধৰিছে সমগ্ৰ এটা বিস্তীৰ্ণ অঞ্চল আৰু এই বিস্তীৰ্ণ অঞ্চলটোৰ বাসিন্দাসকল যদিহে এই পাহাৰটোৰ পৰা অকণমান বাওঁফাললৈ উঠি যায় তেনেহ'লে কাৰ্গিলৰ এই ঠাইখিনি যথেষ্ট শুকান হৈ থাকে বাৰিষা কালতো, আৰু তেনে পৰিপ্ৰেক্ষিতত এই সময়ছোৱাত শুকান পৰিৱেশটোত এতিয়া এফালৰ পৰা কেৱল ডাউ ডাউকৈ জুই আৰু জুই, আৰু এই জুইয়ে কেনেধৰণৰ ভয়ংকৰ বিস্তৰ ক্ষতি সাধন কৰিব পাৰে জনবসতিপূৰ্ণ অঞ্চলটোত তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। আৰু আনফালে এই মুহূৰ্তত যদিহে টাইমিটৰ আনখন উইণ্ডত দৃশ্যাংশ দেখুৱাওঁ তেনেহ'লে এই দৃশ্যাংশ মন কৰক, এয়া নৰকাসুৰ পাহাৰৰ দৃশ্যাংশ। এফালৰ পৰা কেৱল জুই আৰু জুই, জুই লেলিহান শিখাই ডাউ ডাউকৈ আগুৰি ধৰিছে সমগ্ৰ বিস্তীৰ্ণ অঞ্চল আৰু এই বিস্তীৰ্ণ অঞ্চলত বসবাস কৰা লোকসকলে শংকা ব্যক্ত কৰিছে, শংকা প্ৰকাশ কৰিছে। আৰু অধিকাংশ লোকে গুৱাহাটী মহানগৰীৰ পাহাৰত বসবাস কৰে আৰু এই জুই লেলিহান শিখা যদিহে জনবসতিপূৰ্ণ অঞ্চললৈ বিয়পি পৰিবলগীয়া হয় তেনেহ'লে পৰিস্থিতি কিন্তু ভয়ংকৰ হ'ব। গুৱাহাটী মহানগৰীত ইতিমধ্যে সাজু কৰি ৰখা হৈছে বনজুই নিয়ন্ত্ৰণৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন সাজু কৰি ৰখা হৈছে, অভিযান চলি আছে। কিন্তু বনজুই প্ৰকৃতিৰ যি তাণ্ডৱ লীলা, এই প্ৰকৃতিৰ তাণ্ডৱ লীলা ৰোধ কৰিবলৈ প্ৰশাসন ব্যৱস্থা সক্ষম হ'ব পাৰিব নে নোৱাৰে তাক লৈ বৰ্তমান সময়ত কিন্তু এক বৃহৎ প্ৰশ্নবোধকৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ, কিয়নো গুৱাহাটী মহানগৰীৰ পাহাৰৰ প্ৰান্তে প্ৰান্তে যদি এই মুহূৰ্তত আপুনি চকু ফুৰাই তেনেহ'লে কেৱল চাৰিওফালে জুই আৰু জুই, যি দৃশ্য দেখিলে বুকু কঁপি উঠিব আপোনাৰ। আৰু সমান্তৰালকৈ আপুনি যদি দশম অসম আৰক্ষী বাহিনীৰ ছাউনিৰ ফালে যাত্ৰা কৰে তেনেহ'লে সোঁফালে থকা পাহাৰটোলৈ যদি চকু ফুৰাই তেনেহ'লে সেই দৃশ্য বৰ্ণনাতীত, সেই দৃশ্য দেখিলে আপোনাৰো বুকু কঁপি উঠিব। এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক পুনৰবাৰ সেই দৃশ্যাংশ দেখুৱাইছোঁ, যি দৃশ্যাংশ দেখিলে আপোনাৰ বুকু কঁপি উঠিব। এইফালে যদিহে পাহাৰৰ উপৰিভাগ চায় তেনেহ'লে এইদৰে উপৰিভাগ ডাউ ডাউকৈ জ্বলি উঠিছে। দশম অসম আৰক্ষী বাহিনীৰ ছাউনি নাপাওঁতেই যিটো শিৱ মন্দিৰ, গণেশ মন্দিৰ, সেই গণেশ মন্দিৰ আৰু শিৱ মন্দিৰৰ উপৰিভাগ যদিহে চায় তেনেহ'লে ডাউ ডাউকৈ জ্বলি আছে। আৰু এফালৰ পৰা চেগুন গছৰ মাজে মাজে এই বনজুই, আৰু এই বনজুইয়ে কেনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ কৰিব পাৰে, ন ন অঞ্চললৈ গুৱাহাটীত বনজুই বিয়পি কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে সেয়া বৰ্ণনাতীত হৈ পৰিছে বৰ্তমান সময়ত। আনফালৰ দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছোঁ, ডাউ ডাউকৈ জ্বলি উঠিছে জুই আৰু এই জুই লেলিহান শিখাই মুহূৰ্তৰ ভিতৰতে ক'লা ধোঁৱাই চানি ধৰিছে। আৰু ইয়াৰ দাঁতি কাষৰীয়া যিসমূহ অঞ্চল সেই অঞ্চলত বসবাস কৰা লোকসকল অধিক সন্তুষ্ট হৈ পৰিছে। এই বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে আৰু বৰ্তমান সময়ত শুকান পৰিৱেশে বিৰাজ কৰিছে। আৰু আনফালে
ফেৰফেৰীয়া বতাহ আৰু এই বতাহ অধিক ভূতৰ ওপৰত দানৱ কৰাৰ দৰে কাৰ্য এই বতাহে সম্পাদন কৰা পৰিলক্ষিত হৈছে এই বতাহৰ বাবে দাউ দাউকৈ জুই এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ বিয়পিছে আৰু এই বিয়পি পৰা জুইৰ বাবে অধিক পৰিস্থিতি অৱনতি ঘটাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে আপুনি যদিহে চকু ফুৰাই এই দৃশ্যাংশলৈ সহজেই অনুমান কৰিব পাৰিব পৰিস্থিতি কিমান ভয়ংকৰ হৈ পৰিছে টাইম মিটৰ কেমেৰাত বন্দী হোৱা এই দৃশ্যাংশ টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছোঁ শুকান সৰাপাতত প্ৰথমে ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ বুলি যি এক কথা আছিল সেই কথাৰ যেন পুনৰবাৰ প্ৰতীয়মান হৈছে আৰু দেখিবলৈ পোৱা গৈছে এইদৰে দাউ দাউকৈ জ্বলি উঠিছে জুই আৰু দাউ দাউকৈ জ্বলি উঠা লেলিহান শিখাৰ মাজতেই পৰিস্থিতি অধিক অৱনতি ঘটাৰ খবৰ আহি পৰিছে আৰু যদিহে এই জুই ইয়াতেই ৰোধ কৰিব পৰা নাযায় তেনেহ'লে পৰিস্থিতি আৰু অধিক ভয়ংকৰ হ'ব যদিহে চিটিৰ ফাললৈ মহানগৰৰ ফাললৈ যদিহে এই জুই ধাৱমান হয় তেনেহ'লে পৰিস্থিতি কিন্তু আৰু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনীয়তা প্ৰকট কিয়নো গুৱাহাটী মহানগৰীৰ মূল বতাহৰ পৰা নৰকাসুৰ পাহাৰ বৰ বিশেষ দূৰত নহয় ভঙাগড় পাহাৰ বৰ বিশেষ দূৰত নহয় আৰু ভঙাগড় পাহাৰৰ পৰা GMCH গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কলেজখন বৰ বিশেষ দূৰত নহয় তেনে পৰিপ্ৰেক্ষিতত এই পাহাৰীয়া অঞ্চলটোত এই জুই যদি এই মুহূৰ্ততে ৰোধ কৰিব পৰা নাযায় তেনেহ'লে পৰিস্থিতি কিন্তু আৰু অধিক অৱনমিত হোৱাৰ সম্ভাৱনীয়তাই প্ৰকট আৰু এই ভয়ংকৰ দৃশ্যাংশ আপুনি যদিহে মন কৰে নিশাৰ ভাগত এক প্ৰকাৰ ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে যি দৃশ্যাংশ দেখিলে সহজতে বুকু কঁপি উঠিব আপোনাৰ শংকা ব্যক্ত কৰিব লাগিব আপুনি আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত যিসকল লোকে বসবাস কৰে সেইসকল লোকে নিশা কিদৰে কটাব ৰাতি কিদৰে শান্তিত টোপনি যাব পাৰিব এবাৰ আপুনি কল্পনা কৰক দৃশ্যাংশ পুনৰবাৰ টাইম মিটৰ দৰ্শকসকলক ভিডিঅ' ৱালত দেখুৱাইছোঁ যি দৃশ্যাংশই সহজতে বুকু কঁপাই তুলিব আৰু এফালৰ পৰা দাউ দাউকৈ জ্বলি উঠিছে জুই জ্বলোতে যেনে ধৰণৰ দপদপীয়া এক শব্দ হয় দাউ দাউকৈ জ্বলি উঠা যি শব্দ সেই শব্দই এক প্ৰকাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু আনফালে এই মুহূৰ্তত যি দৃশ্যাংশ দেখুৱাই আছোঁ এয়া আমেৰিকাৰ দৃশ্যাংশ নহয় এয়া কোনো অন্য প্ৰান্তৰ দৃশ্যাংশ নহয় গুৱাহাটী মহানগৰীৰ আমাৰ আটাইতকৈ চিনাকি অতিকৈ চিনাকি ভঙাগড় পাহাৰৰ দৃশ্যাংশ নৰকাসুৰ পাহাৰৰ দৃশ্যাংশ আৰু নৰকাসুৰ পাহাৰতো বহু লোকে বসবাস কৰে ভঙাগড় পাহাৰতো বহু লোকে বসবাস কৰে যদিহে এই জুই লেলিহান শিখা জনবসতিপূৰ্ণ অঞ্চললৈ বিয়পি পৰে যদি মহানগৰৰ মূল বতাহৰ ফালে গতি কৰে তেনেহ'লে পৰিস্থিতি কিন্তু অধিক ভয়াৱহ হৈ পৰাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম মিটৰ দৰ্শকসকলক জনাইছোঁ পৰিস্থিতি অধিক অৱনমিত হোৱাৰ সম্ভাৱনীয়তা এতিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে আৰু দাঁতি কাষৰীয়া অঞ্চলসমূহত বসবাস কৰা লোকসকল অধিক শংকিত হৈ পৰা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম মিটৰ দৰ্শকসকলক জনাই আছোঁ দৃশ্য দেখিলে সহজেই অনুমান কৰিব পাৰিব কেনেধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ লোকসকলে আৰু সমগ্ৰ পৰিৱেশ এতিয়া শুকান হৈ আছে আৰু এই শুকান পৰিৱেশৰ মাজত কেনেধৰণৰ পৰিস্থিতিৰ সৈতে ইয়াৰ দাঁতি কাষৰীয়া লোকসকলে মোকাবিলা কৰিবলগীয়া হৈছে সেয়া বৰ্ণনাতীত সেয়া কল্পনাতীত টাইম মিটৰ দৰ্শকসকলক এই মুহূৰ্তত পুনৰবাৰ সেই দৃশ্যাংশ দেখুৱাইছোঁ যি দৃশ্যাংশ কিছু সময়ৰ পূৰ্বে টাইম মিটৰ কেমেৰাত বন্দী হৈছে আৰু এই মুহূৰ্ততো জুইৰ প্ৰকোপ কিন্তু কমা নাই জুইৰ লেলিহান শিখা বৰ্তমান সময়তো দাউ দাউকৈ জ্বলি থকা পৰিলক্ষিত হৈছে মহানগৰীৰ পাহাৰত এতিয়া বিধ্বংসী বনজুয়ে যথেষ্ট চিন্তাত পেলাইছে দাঁতি কাষৰীয়া ৰাইজক